নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমটো খবৰ আজি গুৰুত্বপূৰ্ণ বাতৰি নতুন তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰই প্ৰধানমন্ত্ৰী আজি দেশবাসীক 9 বজাৰ লগে লগে পুৱা সম্বোধন কৰাৰ সময়তে এই তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে আৰু চলিত মাহতে আৰম্ভ হ'বলগীয়া সদনৰ শীতকালীন অধিৱেশনত এই আইন তিনিখন প্ৰত্যাহাৰৰ যি আনুষ্ঠানিকতা সেয়া কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কৃষকসকলক ঘৰলৈ উভতি যাবলৈ আহ্বান জনালে দেশবাসীক সম্বোধন কৰি এই মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাহাৰৰ আনুষ্ঠানিকতা শীঘ্ৰে আৰম্ভ কৰিব লগতে গোটেই প্ৰক্ৰিয়াটো কৃষকৰ উত্তৰণৰ বাবে কৃষকৰ উন্নয়নৰ বাবে কি ধৰণে কেন্দ্ৰই কিছু আঁচনি হাতত লৈছে গোটেইখিনি প্ৰক্ৰিয়া সন্দৰ্ভত চমু বক্তৃতা চমু ব্যাখ্যাও আগবঢ়ালে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু আজিৰ দিনটোৰ যি আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যি দেশব্যাপী এটা বিশেষ পৰিৱেশৰ সৃষ্টি হৈছিল তিনিখন বিতৰ্কিত কৃষি আইন সন্দৰ্ভত পঞ্জাৱ হৰিয়ানাৰ কৃষকসকলে যথেষ্ট প্ৰতিবাদী কাৰ্যসূচী যথেষ্ট এক উগ্ৰ প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছিল কঠোৰভাৱে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি গৈছিল এই নতুন তিনিখন কৃষি আইন এই মুহূৰ্তত প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে আৰু চলিত মাহতে এই আনুষ্ঠানিকতাখিনি কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন এটা আহ্বান জনালে প্ৰতিবাদকাৰী কৃষকসকলৰ প্ৰতি যে তেওঁলোক এতিয়া লাহে লাহে উভতক নিজ ঘৰলৈ आज मैं आपको पूरे देश को ये बताने आया हूं कि हमने 3 कृषि कानूनों को वापस लेने का रिपील करने का निर्णय लिया है इस महीने के अंत में शुरू होने जा रहे संसद सत्र में इसी महीने में हम तीनों कृषि कानूनों को रिपील करने की संवैधानिक प्रक्रिया को पूरा कर देंगे साथियों मैं आज अपने सभी आंदोलनरत किसान साथियों से आग्रह कर रहा हूं आज गुरु पर्व का पवित्र दिन है अब आप अपने अपने घर लौटे अपने खेत में लौटे अपने परिवार के बीच लौटे आइए एक नई शुरुआत करते हैं नए सिरे से आगे बढ़ते हैं साथियों आज ही सरकार ने कृषि क्षेत्र से जुड़ा एक और अहम फैसला लिया है जीरो बजट खेती यानी प्राकृतिक खेती को बढ़ावा देने के लिए देश की बदलती आवश्यकताओं को ध्यान में रखकर क्रॉप पैटर्न को वैज्ञानिक तरीके से बदलने के लिए एमएसपी को और अधिक प्रभावी और पारदर्शी बनाने के लिए ऐसे सभी विषयों पर भविष्य को ध्यान में रखते हुए निर्णय लेने के लिए एक कमेटी का गठन किया जाएगा इस कमेटी में केंद्र सरकार राज्य सरकारों के प्रतिनिधि होंगे किसान होंगे कृषि वैज्ञानिक होंगे कृषि अर्थशास्त्री होंगे साथियों हमारी सरकार किसानों के हित में काम करती रही है और आगे भी करती रहेगी আৰু এই নতুন তিনিখন বিতৰ্কিত কৃষি আইন যেতিয়া প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিলে তাৰ পিছত এতিয়া দেখা গৈছে মিঠাই খোৱা পৰ্বও বিভিন্ন ঠাইত পৰিলক্ষিত হৈছে তাৰ লগতে অসমত কি ধৰণৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈ কি কলে এক প্ৰতিবেদন আগবঢ়াম আমাৰ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈ বিতৰ্কিত তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সময়ছোৱাত এই তিনিখন আইনৰ বিৰুদ্ধে দেশজুৰি ব্যাপক আন্দোলন হৈছিল কৃষকৰ আন্দোলনত দিল্লীৰ মসনদ কঁপিছিল আৰু অৱশেষত এই আইন কৃষক বিৰোধী আইন বাতিলৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মোদীয়ে ঘোষণা কৰিছে এই আমাৰ ওচৰত বৰ্তমান কৃষক নেতা একালৰ আৰু বৰ্তমান বিধায়ক শিৱসাগৰৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আছে তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব এই মুহূৰ্তত মই ভাবোঁ যে এই বিতৰ্কিত তিনিখন কৃষি আইন বাতিল হোৱা ঘটনাটো ভাৰতবৰ্ষৰ
এই শতিকাৰ গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ বিজয়। এয়া স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে হিটলাৰীতন্ত্ৰৰ বিৰুদ্ধে ভাৰতৰ কৃষক সমাজৰ এক ঐতিহাসিক বিজয়। এই বিজয়ে আমাৰ কৃষিখণ্ডক কৰ্পৰেটৰ হাতত বা পুঁজিপতিৰ হাতত তুলি দিয়াৰ পৰা বচালে। এই বিজয়ে কৃষিখণ্ডক পুঁজিপতি আৰু কৰ্পৰেটৰ হাতত তুলি দি আমাৰ সমগ্ৰ ভৱিষ্যত নাইকিয়া কৰি দিবৰ কাৰণে বিজেপি আৰু RSSে যি চেষ্টা কৰিছে সেই চেষ্টাক প্ৰতিহত কৰিলে। মোৰ এই মুহূৰ্তত মনত পৰিছে যে আমি যদি অসমীয়া মানুহে অসমৰ জাতীয় সংগঠনবিলাকে যদি আপোচবিহীনভাৱে এই আন্দোলন চলাই থাকিব পাৰিলোহেঁতেন তেতিয়াহ'লে নাগৰিকত্ব সংশোধনী আইন বা কা আইনখনো হয়তো আমি বাতিল কৰিব পাৰিলোহেঁতেন। আজি অসমৰ সকলো জাতীয় সংগঠনক মই জনাব খুজিছোঁ যে নাগৰিকত্ব সংশোধনী আইন যে আমি বাতিল কৰিব নোৱাৰিলোঁ, তো এই ক্ষেত্ৰত যে আমি বিফল হ'লোঁ, আমাৰ আপোচ কৰা সংগ্ৰামী তাৰ কাৰণে জগৰীয়া নহয়নে বাৰু? মই জেলত গুচি গ'লোঁ, আমাৰ কৃষক মুক্তিৰ ওপৰত নিষিদ্ধতা নিচিনা ব্যৱস্থা গ্ৰহণ কৰা হ'ল, আৰু তাৰ পাছত দেখা গ'ল যে বিভিন্ন সংগঠনবিলাকক বিভিন্ন ধৰণে কাবু কৰি দি বিভিন্ন ধৰণে মেনেজ কৰি দি এই সংগ্ৰামক বিফল কৰা হ'ল। গতিকে এই মুহূৰ্তত মই কৃষি আইন বাতিলকৰণৰ ঘটনাটোক কাৰণে ভাৰতবৰ্ষৰ কৃষক ৰাইজক অভিনন্দন জনাইছোঁ, অভিবাদন জনাইছোঁ। যিসকল ৰাইজে শ্বহীদী বৰণ কৰিলে তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওচৰত এই মুহূৰ্তত মই সেৱা জনাইছোঁ। তেওঁলোকে দেশৰ কাৰণে কেনেকৈ ত্যাগ স্বীকাৰ কৰিলে, আন যিসকলে অন্যান্য ত্যাগ স্বীকাৰ কৰিলে তেখেতসকলকো এই মুহূৰ্তত অভিনন্দন জনাইছোঁ, ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এইবাৰ বিজেপি হাৰিলে আপোনাৰ উপ নিৰ্বাচনবিলাকত। দ্বিতীয় কথা, আগন্তুক পঞ্জাবৰ নিৰ্বাচন আহি আছে, আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচন আহি আছে, আৰু দুয়োটা নিৰ্বাচনতে বিজেপি হৰাৰ কাৰণে আগবাঢ়ি গৈ আছিলে। গতিকে ভয় খাই তেওঁলোকে এই কৃষি আইন বাতিল কৰিছে, এইটো সত্য। গতিকে ৰাইজ ঐক্যবদ্ধ হ'লে আপোচবিহীন সংগ্ৰামে কেনেকৈ শাসক শ্ৰেণীক কাবু কৰি পেলাব পাৰে, শাসক শ্ৰেণীক তেওঁলোকৰ হিমালয় সদৃশ যি তেওঁলোকৰ অহংকাৰ, সেই অহংকাৰক কেনেকৈ খৰ্ব কৰি দিব পাৰে সেইটো প্ৰমাণ কৰিলে। গতিকে মই এই মুহূৰ্তত ভাৰতৰ সকলো কৃষকসকললৈ অভিনন্দন আৰু অভিবাদন জ্ঞাপন কৰিছোঁ। হয়, এয়া আছিল অখিল গগৈ ভাষ্য। এয়া এক গণতন্ত্ৰৰ জয় বুলি কৈছে, কৃষকৰ জয়। আৰু অনাগত দিনত লক্ষণীয় হ'ব এই আইন প্ৰকৃততে বাতিল কৰিব নে ইয়াৰ ঘোষণাতেই ৰ'ব। তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰা ঘটনাটো যোৱা দুটা শতিকাৰ, স্বাধীনতাৰ পাছৰ দুটা শতিকাৰ এইটো ভাৰতীয় গণতন্ত্ৰৰ বিজয়। ইয়াৰ হিটলাৰতন্ত্ৰ বা স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে ভাৰতীয় জাতিৰ, ভাৰতৰ জনগণৰ এক বিফল আৰু ঐতিহাসিক বিজয়। এই বিজয়ৰ কাৰণে মই সকলোকে অভিনন্দন আৰু অভিবাদন জনাইছোঁ। মই সকলোকে এই মুহূৰ্তত ক'ব খুজিছোঁ যে যিসকলে শ্বহীদী বৰণ কৰিলে তেখেতসকলক আমি সন্মান জনাইছোঁ, তেখেতসকলক স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ স্মৃতি ৰক্ষা কৰিম এই কথা ঘোষণা কৰিছোঁ। আৰু যিসকলে অন্যান্য ত্যাগ স্বীকাৰ কৰিলে সকলোকে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি অসমৰ কৃষি ব্যৱস্থা, ভাৰতৰ কৃষি ব্যৱস্থাক আমি কৰ্পৰেট বা পুঁজিপতিৰ হাতৰ পৰা ৰক্ষা কৰিলোঁ। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হয়, আপোনালোকে সকলোৱে জানে যে ২৭টা উপ নিৰ্বাচনত ভাৰতৰ বিজেপি পৰাভূত হৈছিলে, আৰু আগন্তুক যি পঞ্জাবৰ নিৰ্বাচন আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচন তাতো প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গতিকে সেই প্ৰত্যাহ্বানৰ মুখামুখি হৈ আজি ভাৰত চৰকাৰে বা বিজেপি RSSে আজি এই কৃষি আইন বাতিল কৰিবলৈ বাধ্য হৈছে। কিন্তু তাৰ কাৰণে ক্ৰেডিট গ'জ টু আৱাৰ ফাৰ্মাৰ্ছ, আমাৰ কৃষকসকলৰ প্ৰতিহে এই গোটেই কৃতিত্বটো যাব। যি কি নহওক, শেষত চৰকাৰখনে এই আইনবিলাক যে কৃষক বিৰোধী, আমাৰ অৰ্থনীতি বিৰোধী, সেই কথাটো স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। আৰু মই আজি সেই গতিকে আমাৰ চৰকাৰক তেওঁলোকে ৰাইজৰ ওচৰত নতশিৰে মানি লোৱাৰ বাবে, ৰাইজে ৰজা গণতন্ত্ৰত সেই কথাটো প্ৰতীয়মান কৰাৰ বাবে সমগ্ৰ যিসকল কৃষক তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ ভৱিষ্যতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ ক'লা আইন যিবিলাক আমাৰ গণতন্ত্ৰ অৰ্থনীতিৰ বাবে যিবিলাকে কোনো লাভ নকৰে বৰঞ্চ পুঁজিপতিক সহায় কৰে, তেনে আইন দিয়াৰ পৰা বিজেপি চৰকাৰ বিৰত থাকিব। আৰু যদি এনেকুৱা আইন আহে এতিয়াৰ নিচিনাকৈয়ে ৰাইজে ৰাজপথলৈ ওলাই আহিব। আৰু সেয়া প্ৰতিক্ৰিয়া আহিছে বিভিন্নজনৰ পৰা। নতুন তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ পিছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে, আৰু ইয়াক গণতন্ত্ৰৰ বৃহৎ জয়, কৃষকৰ জয় বুলি অভিহিত কৰিছে বিধায়ক অখিল গগৈ।
কিন্তু এই গোটেই আজি ৰাতিপুৱাৰে পৰা যিখিনি ডেভেলপমেণ্ট প্ৰধানমন্ত্ৰীয়ে যিখিনি ঘোষণা কৰিলে তাৰ পিছত ৰাকেশ টিকেটৰ কি মন্তব্য সংসদত কৃষি আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত চলি থাকিব কৃষক আন্দোলন এই ঘোষণা কৰিছে কৃষক আন্দোলনৰ নেতা ৰাকেশ টিকেটে जब तक ये पार्लियामेंट में वापसी नहीं होंगे जब तक किसान वहीं पे ही है और एमएसपी पे गारंटी कानून क्योंकि एमएसपी पे गारंटी कानून बन जाएगा तो पूरे देश के किसानों को लाभ होगा वो एक बड़ा सवाल है हम यहाँ पे महाराष्ट्र में भी यहाँ पे आए तो अगर एमएसपी पे कानून हो तो एमएसपी से नीचे पे खरीद नहीं होगी तो ही किसान को लाभ होगा ये किसान की एक जीत है अगर 1 साल बाद में सरकार ने सूद ली है ये उन शहीदों को जाता है जो 750 से ज़्यादा किसान शहीद हुए ये उनको जाता है उन आदिवासियों को जाता है उन मजदूरों को जाता है उन किसान महिलाओं को जाता है जिन्होंने इस आंदोलन को हिस्सा बना वो चाहे दिल्ली गया या नहीं गया अपने वहाँ पर रहा तो ये उनको ये संघर्ष की जो गाथा है उनको जाती है पूर्ण रूप से और ये उन्हीं की जीत है समय এটা সমু বাণিজ্যিক বিৰতিৰ শিশুৰ কৌতূহল আছে বা প্ৰত্যেকে আমাৰ প্ৰতিজন ব্যক্তিৰ কৌতূহল আছে কিন্তু কৌতূহল কেতিয়াও আমাৰ মাত্ৰাধিক হ'ব নালাগে প্ৰতিটো বস্তুৰে কথাৰ এটা লিমিটেশন থকা দৰকাৰ গতিকে আপোনালোকে অবজাৰ্ভ কৰিব লাগিব যে শিশুটোৱে সেই কথাটোত এই যৌন জীৱনৰ দিকবোৰৰ ক্ষেত্ৰত কিমান কৌতূহল প্ৰকাশ কৰিছে কাৰণ তেওঁলোকৰ বিহেভিয়াৰত আমি এটা দিক যদি ভাল ধৰণে মনোযোগ দিও সেইবোৰ চাইও কিন্তু তেওঁৰ আমি কৌতূহল বিলাক আমি গম পাব পাৰো মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ সিমেণ্ট সূৰ্যা সিমেণ্ট অটুট ঘৰ অটুট অসম Skylight Automotive Private Limited 7002845016 গোৱালপাৰাৰ অঘটন গোৱালপাৰা অসামৰিক চিকিৎসালয়ত হঠাৎ লাগিল জুই বিশেষ শিশুৰ যতন কক্ষত জুই লাগিছিল এটা ভয়াবহ পৰিবেশৰ সৃষ্টি হৈছিল মুহূৰ্ততে অগ্নিকাণ্ডত 14টিকৈ কণমানি শিশুৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত এই জুই নিৰ্বাপন কৰা হয় কিন্তু ইতিমধ্যে গোটেই অঞ্চলটোতে হোৱা লাগিছিল যিহেতু সেয়া শিশুৰ যতন কক্ষ আছিল আৰু শিশুৰ যতন কক্ষটোতেই তাত জুই লাগিছিল আৰু অগ্নিকাণ্ডৰ পিছত যথেষ্ট এটা ভয়াবহ পৰিবেশৰ উদ্ভৱ হৈছিল এই ঘটনাত আতংকিত হৈ পৰিছে অভিভাৱকসকল শিশু কেইজনৰ অভিভাৱকসকল আৰু জিএমচিএইচলৈ 4টিকৈ কণমানি শিশুক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে তেওঁলোকৰ অৱস্থা কিছু জটিল বুলি জানিব পৰা গৈছে সৰু ভাইটিৰ বেবী এটা যোৱা পৰহি হৈছে এই ছোৱালী আৰু আজি দৈৱক্ৰমে যি দেৱ শিশু 13টা আছিলে য'ত জুই লাগিছে জুই লগাৰ অলপ 10 ফুট আঁতৰতে সেই শিশুকেইটা দৈৱক্ৰমে আজি ৰক্ষা পৰিলে হস্পিটেল ষ্টাফ আমাৰ স্থানীয় যুৱক মই আৰু ডক্টৰসকলৰ কৃপাত তেওঁলোক ৰক্ষা পৰিলে লগে লগে পিছফালৰ যিটো আইচিইউ আছে গোৱালপাৰা চিভিল হস্পিটেলৰ পিছফালে যিটো আইচিইউ আছে আইচিইউত শিফ্ট কৰা হ'ল আৰু লগতে মাতৃকেইটাৰ অলপ অসুবিধা হৈছে তেওঁলোক ততাতৈয়াকৈ তাৰ পৰা আঁতৰি যাবলগীয়া হ'ল কিন্তু আপুনি এটা আছিল নেকি সেই মুহূৰ্তত মই তাত উপস্থিত আছিলোঁ কেনেকুৱা চিটুৱেশ্যন মানে একচুৱেলি ধোঁৱা আৰু জুইৰ কাৰণে মানুহ আতংকিত হৈছিলে যাৰ কাৰণে এই যিকি প্ৰকৃতিকেইটাৰ অলপ অসুবিধা হ'ল আগুন লাগি গ'ল মই ল'ৰাটো পালোঁ লৈ খিনিতে জমা দিলোঁ আকৌ কৈ তাৰ ক'ত লৈ যা ঘৰতে ক'ৰবাত কৈ মই গম পোৱা নাই মইতো ভয় লাগিছে কিবা হৈ যাব নেকি ল'ৰা নে সন্তান ছোৱালী মোৰ ছোৱালী 9 দিন হ'ল জন্ম 9 দিন হ'ল জন্ম বেবী কেয়াৰত আছিলে বেবীৰ ঘৰত আছিলোঁ যেতিয়া জুই লাগিছিল তেতিয়া ওলাই মই খিৰিকী দি ওলাইছোঁ মই খিৰিকী দি ওলাইছোঁ কেনেকৈ লাগছে ভিতৰত কি হৈছিল আচলতে মই ক'ব নোৱাৰোঁ মইতো বাহিৰতে আছিলোঁ মই খিৰিকী দি লৈছোঁ খিৰিকী দি লৈছোঁ মই মই খিৰিকী দি ওলাইছোঁ এতিয়া আমি বৰ্তমান একো নিৰ্ধাৰণ কৰিব পৰা নাই এইটো এটা ইনভেষ্টিগেশ্যন হ'ব আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ত এজন এডিচি লেভেলৰ এটা এনকুৱাৰী দিম মই এইটো এনকুৱাৰী হ'লেহে একজেক্ট কাৰণটো কি কাৰণে হ'ল এইটো আমি গম পাম গতিকে এইটো আমি ব্যৱস্থা কৰি আছোঁ
আৰু হেৰিটো ভাল আমাৰ চিভিল হস্পিটেলৰ যিখিনি মানুহ আছিলে ধৰক নাৰ্ছ আদি কৰি তেওঁলোকে 14জন শিশু আছিলে গোটেইকেইজনকে বাচ্চাকেইটাক আমাক হেৰি কৰিছে এতিয়া বৰ্তমান আমি বেলেগ বেলেগ প্ৰাইভেট হস্পিটেলত শ্বিফটিং কৰি দিছোঁ জেনেৰেল প্ৰসূতিসকলৰ যিখিনি চিৰিয়াছ আছে ধৰক সেইখিনি আমি শ্বিফটিং কৰিছোঁ আৰু নেক্সট 2-3 ঘণ্টাৰ ভিতৰত আমি কাৰেণ্টটো আনিবলৈ চেষ্টা কৰি আছোঁ ডাঙৰ দুৰ্ঘটনাৰ পৰা আমি বাচিছোঁ 14জনকে শিশু আছিল এইটো একচুৱেলি কাৰেণ্টৰ পৰাই জুইটো লাগিছিল আমি যিখিনি গম পালোঁ মই ডিচিক কৈছোঁ ADC লেভেল এটা ইনকুৱাৰী দিব দিছোঁ এসপ্তাহৰ ভিতৰত এইটো ৰিপৰ্ট দিব লাগিব কি কাৰণত জুইটো লাগিল আৰু একচুৱেলি যিটো সঁচা কথা বহুত পুৰণি ৱায়াৰিং আমি কি হয় ICU বনাওঁ কিবা কিবি বনাওঁ বহুত লোড দিওঁ তাতে লোড দিয়াটো ঠিকে আছে কিন্তু সেই ৱায়াৰিঙে সেইখিনি বস্তু ল'ব পাৰিব না নাই সেইখিনিৰ কাৰণে কাৰেণ্টৰ ছাপ্লাইটো দিব পাৰিব না নাই এই বস্তুবিলাক আমি নাচাওঁ ইয়াৰলি চেক কৰিব লাগে গতিকে মই ডিচিক কৈছোঁ এসপ্তাহৰ ভিতৰত হস্পিটেলত যিমান ৱায়াৰিং আছে চব চেক কৰিব লাগে আৰু ভাল এজন ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ দি পেলাই যে কাৰ কি কেপাচিটি আছে সেইটো লোড ল'ব পাৰিব না নাই গোটেই বস্তু চেক কৰিব লাগে আৰু সবচে মই ইয়াত যিহেতু যিসকল ডিউটিত আছিল কৰ্তব্যত আছিল এতিয়া হস্পিটেল হওক ডক্টৰ হওক বা নাৰ্ছ হওক আৰু তেখেতসকলক মই ধন্যবাদ দিছোঁ গ্লাছ ভাঙি পেলাই সেইসকলক উদ্ধাৰ কৰিছে মানে সঁচাকৈ মই আন্তৰিক ধন্যবাদ দিছোঁ তেওঁলোকক আচলতে যথেষ্ট তৎপৰতাৰে শিশুকেইটিৰ প্ৰাণ ৰক্ষা কৰা হৈছিল পৰৱৰ্তী খবৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে নগাঁৱত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে নগাঁৱৰ কংগ্ৰেছ ভৱনৰ পৰা শতাধিক কংগ্ৰেছ কৰ্মীয়ে উলিয়ালে জনজাগৰণ যাত্ৰাত অংশগ্ৰহণ কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ লগতে বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন উপস্থিত থাকে প্ৰতিবাদত বিজেপি চৰকাৰৰ দিনত সাধাৰণ শ্ৰেণীৰ লোক জীয়াই থাকিব নোৱাৰা অৱস্থা হৈছে বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপি চৰকাৰে বিধায়ক কিনা বাছাত গুৰুত্ব দিয়াতকৈ খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাতহে অধিক গুৰুত্ব দিয়ক বুলিও মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে যে সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছ দলে নিখিল ভাৰত কংগ্ৰেছ দলৰ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানীৰ নিৰ্দেশ অনুসৰি গাঁৱে ভূঞে অঞ্চলে অঞ্চলে জনজাগৰণ যাত্ৰাৰ জৰিয়তে ৰাইজৰ ওচৰলৈ গৈ ৰাইজক সান্তনা প্ৰকাশ কৰিছে যে আজিৰ তাৰিখত ভাৰতৰ সন্মুখত অসমৰ যিখিনি মূল সমস্যা ভাৰতবৰ্ষৰ যিখিনি মূল সমস্যা কংগ্ৰেছ দলে শক্তিশালী ৰূপে দাঙি ধৰিব আমি কংগ্ৰেছ দলৰ এইটো আন্দোলন আমাৰ গোটেই ভাৰতবৰ্ষতে কংগ্ৰেছ পৰিয়ালৰ চুকে কোণে এইটো এটা জনজাগৰণ যাত্ৰা কাৰণ এতিয়া সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ হৈ পৰিছে মানুহৰ মূল্য বৃদ্ধি বিভিন্ন ধৰণৰ জনবিৰোধী নীতিৰ কাৰণে সাধাৰণ মানুহে ভালকে আত্মসন্মানেৰে সৈতে স্বচ্ছন্দতাৰ সৈতে জীৱন যাত্ৰা কৰাটো একেবাৰে অসম্ভৱ হৈ পৰিছে গতিকে এই চৰকাৰৰ ভাৰত চৰকাৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এটা জনজাগৰণ যাত্ৰা ইয়াৰে সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ ধন্যবাদ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম देखिए हीरो इंडियन सुपर लीग एटीके সভাপতি হিচাপে আজি এই কাৰ্যসূচী